নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ খবৰলৈ স্বাগতম। প্ৰথমটো হৈছে প্ৰাপ্য বিচাৰি অৱস্থান ধৰ্মঘট। অৱসৰকালীন সা সুবিধাৰ পৰা বঞ্চিত পৰিবহণ নিগমৰ 1495 গৰাকী কৰ্মচাৰী। বাৰম্বাৰ প্ৰতিবাদ স্মাৰকপত্ৰ প্ৰদানৰ পাছতো নাপালে সঁহাৰি। পৰিয়ালসহ ৰাজপথত আন্দোলনৰ হুংকাৰ। গতিকে আজি 18 নৱেম্বৰ তাৰিখত এই বাতৰিটো প্ৰকাশ পাইছে। অৱসৰকালীন সুবিধাৰ পৰা বঞ্চিত হোৱা পৰিবহণ নিগমৰ 1495 গৰাকী কৰ্মচাৰীৰ বিষয়ে তেওঁলোকে বাৰম্বাৰ স্মাৰকপত্ৰ দিয়াৰ পিছতো তেওঁলোকে সঁহাৰি নাপালে। তেওঁলোকে চৰকাৰৰ ওচৰত তেওঁলোকৰ সুবিধাখিনি প্ৰদানৰ কাৰণে দাবী জনাইছে। বাৰম্বাৰ প্ৰতিবাদ স্মাৰকপত্ৰ প্ৰদানৰ পাছতো নাপালে সঁহাৰি। পৰিয়ালসহ ৰাজপথত আন্দোলনৰ হুংকাৰ। প্ৰাপ্য আদায়ৰ দাবীৰে আজি বিক্ষোভ প্ৰদৰ্শন কৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে। নিগমৰ মুখ্য কাৰ্যালয়টো 2016 চনৰ পৰা অৱসৰ গ্ৰহণ কৰা বিষয়া কৰ্মচাৰীসকলে পুৱা 10 বজাৰ পৰা বিয়লি 4 বজালৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁলোকে তেওঁলোকৰ যিখিনি প্ৰাপ্য সেই প্ৰাপ্যখিনি আদায় কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত আহ্বান জনাইছে এই পৰিবহণ নিগমৰ এই কৰ্মচাৰীসকলে। আৰু এই বিষয়ে বাতৰি কাকতত সবিশেষ বিস্তাৰিতভাৱে প্ৰকাশ পাইছে। গতিকে তেওঁলোকৰ যিখিনি দাবী আছে, তেওঁলোকৰ যিখিনি প্ৰাপ্য আছে, সেইখিনি যাতে তেওঁলোকে অতি সোনকালে পায় তাৰ কাৰণে তেওঁলোকে চৰকাৰৰ ওচৰত দাবী জনাইছে। আৰু এই সম্পৰ্কতে বাতৰি কাকতত এই বাতৰিটো প্ৰকাশ পাইছে। গতিকে এই সবিশেষ তেওঁলোকৰ যিখিনি দাবী আশা কৰা হৈছে যে চৰকাৰে যাতে অতি সোনকালে তেওঁলোকৰ দাবীসমূহ পৰিপূৰণ কৰে। এতিয়া আমি আহিছোঁ অন্য এটা বাতৰিলৈ। কৰ্মচাৰীসকলৰ পেঞ্চন আৰু গ্ৰেচুইটি অনুমোদনৰ সময়সীমা। DOPPWOMৰ তাৰিখ 25/10/2024। অৱসৰ ওচৰ চাপি অহা চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চন আৰু গ্ৰেচুইটি অনুমোদনৰ সময়মতে প্ৰক্ৰিয়াকৰণ নিশ্চিত কৰাৰ বাবে পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে নিৰ্দিষ্ট নিৰ্দেশনা জাৰি কৰিছে। গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ খবৰ। 54 নং নিয়ম অনুসৰি প্ৰতিজন বিভাগীয় মুৰব্বীয়ে প্ৰতি মাহৰ 15 তাৰিখৰ ভিতৰত এখন তালিকা প্ৰস্তুত কৰাৰ দায়িত্ব লয়, য'ত পৰৱৰ্তী 15 মাহৰ ভিতৰত অৱসৰ লোৱাৰ নিৰ্ধাৰিত সকলো চৰকাৰী কৰ্মচাৰীক চিনাক্ত কৰা হয়। এই সক্ৰিয় পদ্ধতিয়ে পেঞ্চনৰ গোচৰসমূহ সময়মতে প্ৰক্ৰিয়াকৰণ কৰিবলৈ সক্ষম কৰে। পেঞ্চনৰ গোচৰটো একাউণ্ট বিষয়াৰ ওচৰ পোৱাৰ পিছত তেওঁলোকে সকলো প্ৰয়োজনীয় চেক কৰিব লাগিব আৰু কৰ্মচাৰীজনৰ অৱসৰৰ তাৰিখৰ কমেও 2 মাহ আগতে ছুপাৰ এনুৱেশ্যনৰ বয়স পূৰণৰ পিছত পেঞ্চন পে'মেণ্ট অৰ্ডাৰ অৰ্থাৎ PPO জাৰি কৰিব লাগিব। এই সময়সীমা এনেদৰে ৰচনা কৰা হৈছে যাতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনৰ পেঞ্চন আৰু গ্ৰেচুইটি পলম নকৰাকৈ প্ৰদান কৰা হয়। এটা গুৰুত্বপূৰ্ণ খবৰ। অন্য এটা হ'ল যে মাননি বৃদ্ধিৰ বাবে অংগনবাড়ী কৰ্মীসকলেও তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী লৈছিল। পৰৱৰ্তী বাতৰিলৈ আহিছোঁ। চৰকাৰী ঘোষণাৰ অপেক্ষা। 2024-25 কেন্দ্ৰীয় বাজেটৰ পূৰ্বে অনুমান কৰা হৈছে যে চৰকাৰে অষ্টম বেতন আয়োগ ঘোষণা কৰিব, কিন্তু এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই। যিহেতু 1/1/16ৰ পৰা যিটো কাৰ্যকৰী হৈছিল, সেই হিচাপত 1/1/26ত অষ্টম দৰমহা আয়োগ হ'ব লাগে। ফিটমেণ্ট ফেক্টৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। কৰ্মচাৰীসকলৰ বেতন বৃদ্ধিৰ বাবে ফিটমেণ্ট ফেক্টৰ ব্যৱহাৰ কৰা হয়। সপ্তম বেতন আয়োগত ফিটমেণ্ট ফেক্টৰ 2.5 ৰখা হৈছিল, যাৰ ফলত ন্যূনতম বেতন 7,000 টকাৰ পৰা 18,000 টকা হৈছিল। অষ্টম বেতন আয়োগত ফিটমেণ্ট ফেক্টৰ 2.86 হোৱাৰ আশা কৰা হৈছে। যদি এয়া কাৰ্যকৰী হয় তেন্তে ন্যূনতম বেতন 28,000 টকাৰ পৰা বৃদ্ধি হৈ 51,480 টকা হ'ব। সেইদৰে পেঞ্চন 9,000 টকাৰ পৰা বৃদ্ধি হৈ 25,740 টকা হ'বগৈ। এতিয়া আহিছোঁ অফিচ অৱ দি মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ পৰা জাৰি কৰা এখন জাননী। আপোনালোকে দেখিছে মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা আহিছে টু দি ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্টলৈ আহিছে। বিষয়টো হৈছে ৰিগাৰ্ডিং ট্ৰেইনিং অন গুণোৎসৱ 2025। 2025 চনৰ গুণোৎসৱৰ ট্ৰেইনিং সম্পৰ্কত উইথ ৰেফাৰেন্স টু দি ছাবজেক্ট চাইটেড এবভ প্লিজ টু হিয়াৰ উইথ দ্য ফলোয়িং ট্ৰেইনিং শিডিউল অন গুণোৎসৱ। 2025 চনলৈ গুণোৎসৱৰ হেৰি কৈছে যে মাষ্টাৰ ট্ৰেইনিং অন গুণোৎসৱ 2025 মাষ্টাৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছে। ষ্টেট হেজ শিডিউল মাষ্টাৰ ট্ৰেইনিং অন গুণোৎসৱ 2025 5, 6 and 7 ডিচেম্বৰ 2027। মাষ্টাৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে 5, 6 আৰু 7 ডিচেম্বৰ 2024 তাৰিখে from 10 AM onwards. The training will be held at Assam Administrative Staff College, খানাপাৰা, গুৱাহাটীত হ'ব। আৰু ডেট আৰু শিডিউল মতে দিয়া হৈছে, আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে। The following districts to be participated in the training program as per schedule. এই শিডিউল মতে এই ডিষ্ট্ৰিক্টসমূহে হৈ কৰিব। 5 তাৰিখৰ দিনা কোনকেইখন ডিষ্ট্ৰিক্ট আছে, 6 তাৰিখৰ দিনা কোনদিনা আছে আৰু সকলোখিনি ইয়াত ডিটেইলছত দিয়া আছে। গতিকে আপোনালোকে নিশ্চয় দেখিছে। ট্ৰেইনিং শিডিউল অফ CRCC LO, নডেল টিচাৰ, হেড টিচাৰ এণ্ড আদাৰ টিচাৰ এণ্ড এক্সটাৰ্নেল ইভালুৱেটৰ।
গতিকে ট্ৰেইনিং CRCC সকলৰ নডেল টিচাৰসকলৰ হেড টিচাৰসকলৰ LO বা লাইচন অফিচাৰসকলৰ ট্ৰেইনিঙৰ কাৰণে চিডিউলটো ইয়াত দিছে দেখিছে আপোনালোকে নেম অফ দি ট্ৰেইনিং CRCC সকলৰ 9/12/2024 তেনেদৰে চিডিউলখিনি দিয়া হৈছে CRCC সকলৰ তেনেকৈ 9/12/2024 ডিষ্ট্ৰিক্ট ৱাইজ ব্লক ৱাইজ ইয়াতে আছে আপোনালোকে স্ক্ৰীনশ্বটখিনি লৈ ল'ব অল ডিষ্ট্ৰিক্টছ আৰ ডাইৰেক্টেড টু প্লেন এণ্ড অৰ্গেনাইজ দি ট্ৰেইনিং সকলোৱে যাতে সুচাৰুৰূপে কৰে তাৰ কাৰণে ডাইৰেকশ্যন দিয়া হৈছে নিৰ্দেশনাটিত কোৱা হৈছে All districts are directed to plan and organize the training program as per above schedule and timeline for different stakeholders. গতিকে সকলোখিনি কথা ইয়াত উল্লেখ কৰা হৈছে the expenditure of the training will be reflected in the portal by 31st December 2024 without fail. গতিকে সকলোখিনি কথা ইয়াত উল্লেখ কৰা হৈছে আৰু সকলোখিনি নিৰ্দেশনাত উল্লেখ কৰা হৈছে এটা খুব এটা গুৰুত্বপূৰ্ণ যেহেতু গুণোৎসৱ পাইছেহি 2025 চনৰ সেই হিচাপত এই মাষ্টাৰ ট্ৰেইনাৰসকল CRCC সকল নডেল টিচাৰসকল আৰু LO বা লাইচন অফিচাৰসকলৰ ট্ৰেইনিঙৰ চিডিউল ইয়াত ডিষ্ট্ৰিক্ট ৱাইজ দিয়া হৈছে নিৰ্দেশনাটিৰ যোগেদি আৰু কেনেদৰে ক'ত হ'ব সকলোখিনি ইয়াত উল্লেখ কৰা হৈছে গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াই দিলোঁ শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ